আপোনালোক সকলোকে স্বাগতম জনাই পুনৰ এটা আজি ভিডিঅ' আৰম্ভ কৰিলোঁ আপোনালোকৰ বাবে। চাওক, মোৰ ট্ৰেইলাৰখনৰ সন্মুখতে এজোপা গছ আছিলে। আৰম্ভণিৰ পৰা আপোনালোকক যেতিয়া মই ভ্লগবিলাক বনাই দেখাই আছিলোঁ, এই গছজোপা আপোনালোকে সদায় দেখিবলৈ পাইছিলে। আজি মোৰ এই গছজোপা কাটি পেলোৱা হৈছে আৰু সেইবাবে মোৰ ট্ৰেইলাৰৰ সন্মুখখন বহুত বেছি খালী খালী লাগিছে। বেয়াও লাগিছে আৰু এক প্ৰকাৰে ভালো হৈছে। ইমান ডাঙৰ বতাহ আহিছে এইকেইদিনত, গতিকে তেনেকৈ ভাগি পেলাই যেতিয়া টিঙৰ ওপৰত পৰি যোৱা হয়, এয়া চাওক বস্তু এটা অনিষ্টই হৈ যায়। গতিকে আজি মানে এয়া বেপাৰী আহিছে, চাওক গছজোপা কাটি পেলাই লৈ যাবলৈ লৈছে। ময়ো দি দিলোঁ, আমিও মানে ঘৰৰ মানুহে দি দিলোঁ আৰু ইমান কাষতে থকাৰ বাবে। এইজোপা চাওক, গুৰিটো কাষতে অকণমান অকণমান পুলি আছে। এইজোপা আমাৰ ইয়াত সাঁচি গছ বুলি কোৱা হয়। আপোনালোকে আমাৰ ইয়াৰ মানুহখিনিয়েতো চিনি পাবই বাৰু, কিন্তু কিছুমান জেগাত এই গছজোপা নাথাকে। মই কিছুমানৰ মুখত শুনিছোঁ যে চিনি নাপায়। এইজোপা সাঁচি গছ বুলি কয় আৰু সাধাৰণতে মানুহে চাচি বুলি কয়। সাঁচি শব্দটোকে চাচি বুলি কোৱা হয় সাধাৰণতে। এয়া চাওক, মোৰ ঘৰৰ পৰা বহুত ডাঙৰ গছ হোৱা নাছিলে, বেছি ডাঙৰ হোৱা নাছিলে। তেনেকুৱা পুলি তিনিটামান কিজানি নিছে নেকি। এয়া চাওক, এয়া এই গছজোপা বহুত বেছি মূল্যৱান গছ। ইয়াত যেতিয়া ডাঙৰ হয়, যেতিয়া তাত যিটো মাল বুলি কয় হয়, এটা পোকে বিন্ধা দি দিয়ে আৰু বিন্ধা দিয়াৰ পাছত ফুটা এটা এটা হৈ যায়। সেইবোৰ চেণ্ট বনোৱাত, আঁতৰ বনোৱাত ব্যৱহাৰ হয়। এইসকল কেনেকৈ বনায় মই বিশেষ নাজানো, তথাপিতো মই সুধিছিলোঁ। ইয়াৰ পৰা সেই যিটো পোকে ভিতৰত খাই দিয়ে, সেই পোকে খাই দিয়াৰ পাছত এটা এইটো চাওক, ইয়াতে পোক এটা সোমাই যায়, সোমাই পেলাই এইদৰে খাই দিয়ে আৰু ভিতৰত সেইবোৰতে মাল বুলি কয়। সেই বস্তুবোৰ টুকুৰা টুকুৰকৈ কাটি কাটি জমা কৰে, বটালি মাৰি পেলাই সেইখিনি জমা কৰে। এইজোপা চাওক, এইজোপা অলপমান শকত গছ। আমাৰ ঘৰত বহুত ডাঙৰ গছ নাই বাৰু, কিন্তু এইদৰে বহুত বেছি, এইবিলাক চাওক বহুত বেছি ডাঙৰ হয় এই গছবিধ। আৰু সেইবাবে মানুহে ইয়াততো খেতি নিচিনাকৈও কৰে। আমাৰ ইয়াত বহুতে ৰুই ৰুই লয় আৰু এইজোপা বহুত বেছি চনকা গছ। সেইবাবে ভাগি যোৱাৰ পাছতো আমাৰ এয়া পোখাবলৈ থৈ দিয়া হৈছে। এদিন ভাগি গৈছিলে নিজে নিজে। এয়া চাওক, গতিকে আপোনালোককো পৰিচয় কৰালোঁ সাঁচি গছৰ। কেনেকুৱা লাগে জনাবচোন ভিডিঅ'টো চাই। এয়া পুলিবোৰ ৰুইছে। এইবিলাক বহুত যেতিয়া ডাঙৰ হ'ব, বহুত বেছি মূল্যৱান হৈ উঠিব। এজোপা গছৰ দাম লাখৰ ওপৰত হৈ যায়। আমাৰো বিশেষ নাই, যদিও আছে আমাৰ এই পুখুৰী পাৰে পাৰে আছে আমাৰ অলপমান এয়া পুলি, সৰু সৰু পুলি। ইয়াৰ পৰা গৈ পেলাই কিমান ডাঙৰ হয়। ইয়াত বহুত বেছি খেতি নিচিনাকৈ কৰে বহুত মানুহে পাৰিলে, যাৰ আগ্ৰহ আছে। এয়া আমাৰ পুখুৰী পাৰতে এজোপা দুজোপা আছে আৰু তাৰ পৰাই আজি দিয়া হ'ল। গতিকে আপোনালোককো পৰিচয় কৰালোঁ সাঁচি গছ। যিসকলৰ ফালে নাই, এইদৰে সংগ্ৰহ কৰি ৰুই ল'বচোন, বহুত বিপদৰ বন্ধু। এয়া পুলি থাকি গৈছে। ধন্যবাদ, আজিলৈ আহোঁ।